দুখন দেশ আৰু দুগৰাকী হাৰ্টথ্ৰব ছেপ্টেম্বৰ মাহতেই ৰহস্যজনক মৃত্যু দুই হাৰ্টথ্ৰবৰ বাবে কান্দিছে লক্ষ লক্ষ লোকে দুয়োগৰাকীৰ বাবে ন্যায় বিচাৰি এতিয়া অনুৰাগীৰ হাহাকাৰ হয় 19 ছেপ্টেম্বৰত বিয়োগ ঘটিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কিন্তু তাৰ মাত্ৰ 8 দিনৰ পূৰ্বে 11 ছেপ্টেম্বৰত মৃত্যু হৈছিল আন এজন হাৰ্টথ্ৰবৰ যিগৰাকীৰ মৃত্যু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সাদৃশ্য আছে হয় আমি চীনৰ হাৰ্টথ্ৰব ইয় মেংলঙৰ কথা কৈছো 37 বছৰীয়া ইয় মেংলং আছিল চীনৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিনেতা মডেল অনুৰাগীয়ে পাগলৰ দৰে ভাল পাইছিল ইয় মেংলঙক জুবিন গাৰ্গ অসমৰ নৱপ্ৰজন্মৰ বাবে যেনেদৰে হাৰ্টথ্ৰব আছিল ইয় মেংলঙো আছিল চীনৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব কিন্তু 11 ছেপ্টেম্বৰত বেইজিঙৰ এটা অট্টালিকাৰ পৰা পৰি মৃত্যু হৈছিল ইয় মেংলঙৰ প্ৰশাসনে এই মৃত্যুক দুৰ্ঘটনাজনিত কাৰণ বুলি কৈছে যদিও মানি ল'ব বিচৰা নাই লক্ষ লক্ষ অনুৰাগীয়ে যিদৰে জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই লক্ষ লক্ষ অনুৰাগী সেয়েহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰ দৰে ইয় মেংলঙৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে কঁপিছে ইয় মেংলঙৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে কঁপিছে চীনৰ ৰাজপথ ছ'চিয়েল মিডিয়া #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ দৰে চীনত চলিছে #জাষ্টিছ ফৰ ইয় মেংলং জুবিন গাৰ্গৰ দৰে ইয় মেংলঙো আছিল জনতাৰ শিল্পী জুবিন গাৰ্গৰ দৰে ইয় মেংলঙো ভাল পাইছিল প্ৰকৃতিক ভাল পাইছিল জীৱ জন্তুক সেয়েহে জুবিন গাৰ্গৰ দৰে ইয় মেংলঙৰ বাবেও কান্দিছে লক্ষ লক্ষ লোকে সকলোৱে বিচাৰিছে উচিত ন্যায় হওক নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24